আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৩০ সংখ্যক মৃত্যু তিথি। গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষাৰ ওজাৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ইলোৰা বিজ্ঞান মঞ্চৰ লগতে পৰিয়ালবৰ্গই জনালে শ্ৰদ্ধাঞ্জলি। হেমচন্দ্ৰ বৰুৱাক গৱেষণাৰ বিষয় হিচাপে লোৱাৰ পোষকতা চন্দন কুমাৰ গোস্বামীৰ। ১ মে শ্ৰমিক দিৱসৰ সমান্তৰালকৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ইহলীলা সমৰণ কৰিছিল আজিৰ দিনটোতে। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৩০ সংখ্যক মৃত্যু তিথিত সমগ্ৰ ৰাজ্যৰ লগতে তেওঁক স্মৰণ কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়তো। পুৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিস্থলীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ গোস্বামী, স্নাতকোত্তৰ ছাত্ৰ সন্থা, অৰ্থনীতি বিজ্ঞান আদি বিভাগৰ শিক্ষক ছাত্ৰ-ছাত্ৰীৰ লগতে ইলোৰা বিজ্ঞান মঞ্চ আৰু হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালবৰ্গৰ হৈ আজুনাতি তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা আৰু প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে ভাষাৰ ওজাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। একেদৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তইও শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানটি চলাই নিয়াত আগভাগ লয়। আনহাতে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে কয়, আমাৰ বাবে তেওঁ এগৰাকী পথ প্ৰদৰ্শক। তেখেতে আমাক বাট-পথ দেখুৱাই থৈ গৈছে। তেওঁ আমাৰ ভাষাটো চহকী কৰি থৈ গৈছে। নহ'লে আজি আমি বঙালী ভাষাত কথা পাতিব লাগিলহেঁতেন। তেওঁ দেখুৱাই যোৱা বাটেৰে আমি সদায় আমাৰ ভাষাটো উজ্বলাই ৰাখিব লাগিব বুলি মন্তব্য কৰে। নাৰীসকলৰ লগতে বিধৱা বিবাহ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে তেওঁ সেই সময়তেই ভাবিছিল বুলিও মন্তব্য কৰে। আমাৰ কাৰণে সঁচাকৈ তেওঁ বহুতখিনি বাট পথ দেখাই থৈ গৈছে। তেওঁ আমাৰ ভাষাটো চহকী কৰি গৈছে। আমি নহ'লে আজি চাগে বেংগলী ভাষাত কথা পাতি থাকিলোঁ হয়। তেওঁ এখন আন্দোলন কৰি থৈ গৈছে, যাৰ বাবে আমি আজিলৈকে বা আজিৰ দিনটোতো আমাৰ ভাষাটোৰ কাৰণে যোনটো প্ৰেম আছে, যোনটো শ্ৰদ্ধা আছে, তেওঁ তাৰে এক মাৰ্গদৰ্শক। আৰু এই হিচাপতে আমি আমাৰ ভাষাটো উজ্বলাই তুলিব লাগিব আৰু সদায় ৰাখিব লাগিব। তেওঁ বিভিন্ন দিশতে কাম কৰি গৈছে, খালি ভাষা বুলিয়ে নহয়, তেওঁ গোটেই সমাজখনৰ কাৰণে। আমি যেতিয়া আজি নাৰীৰ বিভিন্ন ধৰণৰ ৰাইটছৰ কথা পাতোঁ, বিধৱা পুনৰ বিবাহৰ কথা পাতোঁ, তেওঁ তেতিয়াতে ইমান মডাৰ্ণ থিংকিং। মই সদায় ভাবোঁ যে ককাই ইমান আগতে ইমানখিনি কথা ভাবি থৈ গৈছে আৰু কৈ থৈ গৈছে যে আমাৰ যদি আজিৰ দিনটোতো সেইখিনি একচুৱেলি প্ৰাসংগিক হৈ আছে আৰু চাগে হৈ থাকিব আৰু কিমান চেঞ্চুৰীলৈকে। ইফালে বিশেষকৈ এগৰাকী উচ্চপদস্থ বিষয়া হৈও অসমীয়া ভাষাৰ উন্নতিৰ বাবে তেখেতৰ যি আগ্ৰহ আৰু অসমীয়াৰ লগতে সংস্কৃত ভাষা যিদৰে আয়ত্ত কৰিছিল, সেয়া ভাবিলে আচৰিত লাগে বুলি কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিৰ ৰোমন্থন কৰি তেখেতৰ অৱদানক চিৰদিন সোঁৱৰি যি কেইষাৰ কথা কৈ গৈছে, কবিতা ৰচনা কৰি গৈছে, সেই কবিতাৰ পংক্তিৰে মই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
তেখেত কেৱল যে হেমকোষৰ কাৰণেই অসমীয়া জাতিৰ কাৰণে চিৰদিন জাকত জিলিকা হৈ ৰ'ব তেনে নহয়। তেখেতৰ অৱদানৰ মাত্ৰা পৰিমাত্ৰা দেখিলে আমি অভিভূত হওঁ। বিশেষকৈ এগৰাকী উচ্চ পদস্থ বিষয়া হৈও তেখেতৰ যি আগ্ৰহ, বিশেষকৈ অসমীয়া ভাষা উন্নতিকৰণৰ কাৰণে, কেৱল অসমীয়া ভাষাই নহয়, সংস্কৃত ভাষা আৰু অন্যান্য ভাষাসমূহ তেখেতে যিদৰে আয়ত্ত কৰিছিলে, এয়া ভাবিলেই খুব আচৰিত ধৰণৰ। তেখেতৰ যি বৌদ্ধিক তেখেতৰ উৎকৰ্ষ সাধনৰ প্ৰকাশ পায় তেখেতৰ ভাষা আয়ত্তৰ আহৰণৰ ক্ষেত্ৰত, আৰু তাৰ লগে লগে অসমীয়া সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ যি হিমালয় সদৃশ অৱদান আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বিশেষকৈ মই তিনিটা কথা ক'ব খুজিছোঁ। এটা হ'ল আমাৰ যি হেমকোষ ৰচনা কৰিলে তাৰ আৰ্হি চাই দিছিলে হেমচন্দ্ৰ গোস্বামী, এডৱাৰ্ড গেইটকে প্ৰমুখ কৰি কেইগৰাকীমান ব্যক্তিয়ে। এয়া হৈছে অসমীয়া ভাষাৰ উৎকৰ্ষৰ সংৰক্ষণৰ সংবৰ্ধনৰ যিটো এটা ভেটি তৈয়াৰ কৰাৰ এটা প্ৰথম দিশ, আৰু এই দিশটোকেই আমি সাৰোগত কৰি বৰ্তমান অৱস্থাত আমি উপনীত হৈছোঁ। তেখেতৰ দ্বিতীয় দিশটো হৈছে তেখেতৰ যি ব্যংগ সাহিত্য ক্ষেত্ৰত কানিয়াৰ কীৰ্তন বা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি, মই পাহৰিছোঁ। গতিকে এইখিনিৰ লগত তেখেতে যি এটা আৰু তাৰ যিটো এক ব্যংগাত্মক যিটো বিশ্লেষণৰ আৰ্হিটোক কেইবাগৰাকী ব্যক্তিয়ে খুব উচ্চ প্ৰশংসা কৰি থৈ গৈছে। এইবিলাকৰ বিষয়ে মই ডিটেইলছত নকওঁ, কিন্তু ব্যংগ সাহিত্য আজিকালি অসমীয়া সাহিত্যত খুব কমকৈ দেখিবলৈ পোৱা যায়। পিছৰ পৰ্যায়ত ডিগবৈ পুণ্য শইকীয়াচাৰেও ব্যংগ সাহিত্যৰ এনেধৰণে কেইবাগৰাকী ব্যক্তিয়ে কৰিছিলে, কিন্তু ব্যংগ সাহিত্যৰ বাটকটীয়া বুলিলে হেমচন্দ্ৰ বৰুৱাকেই ক'ব লাগিব। আৰু তৃতীয় কথাটো মই যিটো ক'ব খুজিছোঁ, এয়া হৈছে তেখেতৰ অতি উচ্চ মানদণ্ডৰ যিটো প্ৰোজ, যিটো তেখেতৰ প্ৰকাশভংগী, যিটো তেখেতৰ ভাষা লিখন হওক, পঠন হওক, বা এই মাত্ৰাটোক তেখেতে এটা সুন্দৰ গুণগত দিশলৈ পৰ্যবেক্ষিত কৰিছিলে। গতিকে এনে এক সামূহিক ব্যক্তিত্বৰ, এক বিশাল ব্যক্তিত্বৰ গৰাকীক মোৰ সেৱা জনাই, শ্ৰদ্ধাঞ্জলি জনাই, আৰু পুনশ্চ ইলোৰা মঞ্চকে প্ৰমুখ কৰি আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মাছ কমিউনিকেশ্যন বিভাগক আমি ধন্যবাদ জনাইছোঁ। ভাষাৰ উজাক সুঁৱৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ গোস্বামীয়ে কয়, হেমচন্দ্ৰ বৰুৱাই সেই সময়তে কেনেকৈ অকলে হেমকোষৰ কাম মাত্ৰ কেইবছৰমানৰ ভিতৰত কৰি উলিয়াইছিল, সেয়া আচৰিত কথা। অসমীয়া, হিন্দী, সংস্কৃত আৰু বঙালী এই চাৰিটা ভাষাৰ শব্দৰ অৰ্থ হেমকোষত আছে, আৰু সেয়া ভাবিবলগীয়া কথা বুলি মন্তব্য কৰে। যে তেখেতে কমেও 15গৰাকীমান ব্যক্তিৰ 15 বছৰমানৰ, অৰ্থাৎ প্ৰায় 225 বছৰমানৰ মানে কাম তেখেতে অকলেই কেনেকৈ কেইবছৰমানৰ ভিতৰত কৰি উলিয়াইছিল, এইটো আচলতে খুব মানে গৱেষণাৰ বিষয় হ'ব পাৰে। কাৰণ এতিয়াও আপোনালোকে যদি চাই, আমাৰ বিভিন্ন ধৰণৰ যিখিনি অভিধান আছে, এই অভিধানবিলাকৰ মূল হিচাপে আমি হেমকোষখন লওঁ, তাৰপিছতে আমি চন্দ্ৰকান্ত অভিধান লওঁ, তাৰ পিছতো আমাৰ একোখন অভিধানৰ কাৰণে 15 বছৰ 20 বছৰ লাগি যায়, প্ৰায় 10-12জনীয়া এটা দলৰ। কিন্তু সেই সময়ত তেখেতে অকলে ইংৰাজী, অসমীয়া, সংস্কৃত, হিন্দী এই চাৰিটা ভাষা আৰু লগত বঙালী, এই 5টা ভাষাৰে তেখেতে মানে আয়ত্ত কৰি এই 5টা ভাষাৰ সংমিশ্ৰণত কেনেকৈ এখন অভিধান লিখি উলিয়াইছিল, এইটো এটা আটাইতকৈ বিস্ময়কৰ কথা। আৰু সেই অভিধানখনত কেৱল যে শব্দ আৰু অৰ্থ আছে তেনেকুৱাই নহয়, এই অভিধানখনত তেখেতে ইংৰাজীৰ অৰ্থ দিছে, আৰু সেই তাৰ লগতে তেখেতে গ্ৰামাৰ তাতে দিছে, যিটো নেকি সেইখিনি সময়ত গ্ৰামাৰ নাছিলেই। তেখেতেই নিজে গ্ৰামাৰখন আমাৰ প্ৰণয়ন কৰিছিল, আৰু তাৰপিছত তেখেতে সেই গ্ৰামাৰ তাতে সুমুৱাই দিছিল। তেখেতে সেই শব্দবিলাকৰ বিভিন্ন ধৰণৰ অৰ্থ, তাৰ লগতে বিভিন্ন ধৰণৰ আনুষংগিক শব্দবিলাকো দিছিল। গতিকে এইটো এটা আচলতে গৱেষণাৰ বিষয় হ'ব পাৰে। আৰু এই কামটো যদি তেখেতে নকৰা হ'লে, এই কামটো তেখেতে যদি নকৰিলে হয়, হয়তো আমি স্মিতাক্ষীয়ে কোৱাৰ নিচিনা আমি আজি হয়তো বঙলোৱা ঠাচতেই থাকি গ'লোহেঁতেন। কিন্তু তেখেতে অকল এখন অভিধানৰ কামেই কৰা নাছিল, তেখেতে আৰু 2খন অভিধানৰ কাম কৰিছিল। পৰাশলীয়া অভিধান, তাৰ লগতে আৰু এখন সংক্ষিপ্ত হেমকোষৰ অভিধান। অৰ্থাৎ তেখেতে গম পাইছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইমান ডাঙৰ এখন অভিধান হয়তো কেতিয়াও পঢ়াৰ সম্ভাৱনা মানে
খুব কম সময়তে পঢ়াৰ কাৰণে হয়তো সম্ভৱ নহ'ব, গতিকে তেখেতে আকৌ 2খন অভিধান তেখেতে প্ৰণয়ন কৰিছিল। গতিকে মই ভাবোঁ যে অকল অভিধান প্ৰণেতা হিচাপেই হেমচন্দ্ৰ বৰুৱাক আমি এটা গৱেষণাৰ বিষয় হিচাপে ল'ব পাৰোঁ। ইফালে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি তথা অধ্যাপক ডাক্তৰ জয়দীপ শৰ্মাই কয় এনেদৰে। একে সময়তে হেমচন্দ্ৰ বৰুৱাই কিন্তু আৰু এখন যুদ্ধ কৰিছিল, যিখন যুদ্ধ সম্পৰ্কে আমি খুব বেছিকৈ এতিয়াও জ্ঞাত নহয়। সেই যুদ্ধখন হ'ল গোটেই ভাৰতবৰ্ষ জুৰি, বিশেষকৈ অসমত, পশ্চিমবংগত যি অন্ধবিশ্বাস কুসংস্কাৰে ভৰা এখন অৱস্থা এটা আছিল, সেই অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাই এখন বিৰাট সংগ্ৰামৰ পাতনি মেলিছিল। এতিয়া পশ্চিমবংগত বংগদেশত ৰাজা ৰামমোহন ৰায়ৰ পিছতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ লগত হেমচন্দ্ৰ বৰুৱা চামিল হৈছিল গুৱাহাটীত থাকি। হেমচন্দ্ৰ বৰুৱা যদি কলিকতাত থাকিলেহেঁতেন, তেতিয়াহ'লে হয়তো সমগ্ৰ ভাৰতবৰ্ষ যদি সমগ্ৰ পৃথিৱী যদি হেমচন্দ্ৰ বৰুৱাৰ নাম উজ্জ্বল হৈ থাকিলেহেঁতেন। কিন্তু তেখেতে গুৱাহাটীত থাকি সংগ্ৰাম কৰিছিল আৰু তেখেতে নাৰীৰ স্বাধীনতাৰ কাৰণে, নাৰীৰ শিক্ষাৰ কাৰণে, বিধৱা বিবাহৰ কাৰণে, বাল্য বিবাহৰ বিৰুদ্ধে তেওঁ অজস্ৰ লেখা মেলা কৰিছিল, মানুহক উদ্বুদ্ধ কৰিছিল। আৰু তেওঁ নিজে যিহেতু বিধৱা বিবাহৰ পক্ষত তেওঁ থিয় দিছিল, মানুহে বিধৱা বিবাহৰ বিপক্ষে আছিল সেই সময়ত সাধাৰণ মানুহ। সেই সময়ত হেমচন্দ্ৰ বৰুৱাই বিধৱা বিবাহৰ সপক্ষে কেৱল থিয় দিয়াই নহয়, তেওঁ নিজে তাৰ প্ৰমাণ হিচাপে ৰৈ গৈছিল। কাৰণ তেওঁ 30 বছৰ বয়সত তেওঁৰ পত্নী ঢুকাইছিলে আৰু তেতিয়া তেওঁ ঘৰৰ মানুহে, বন্ধু বান্ধৱে যেতিয়া আগবাঢ়ি আহি কৈছিল যে তুমি ইমান ডেকা বয়সত তোমাৰ পত্নী ঢুকাইছে, গতিকে তুমি পুনৰ বিয়া কৰোৱা। আৰু এটা সহজ কথা আছিল, কিন্তু হেমচন্দ্ৰ বৰুৱাই তাৰ উত্তৰ দিছিল যে আপোনালোকে মোক বিয়া পাতিবলৈ গৈছে, ঠিকে আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ, কিন্তু মোৰ মৃত্যু যদি হ'লহেঁতেন, পত্নী যদি জীয়াই থাকিলেহেঁতেন, আপোনালোকে আগবাঢ়ি আহি মোৰ পত্নীক ক'লেহেঁতেন যে তোমাক আমি বিয়া দিব খুজিছোঁ, বিয়া পাতিব লাগে তুমি। আপোনালোকে সেই কথা কেতিয়াও নকয়, সমাজে নকয়, গতিকে মই বিয়া কৰাৰ কষ্ট হৈছে। এনেকুৱা ধৰণৰ অৱস্থান হেমচন্দ্ৰ বৰুৱাই গ্ৰহণ কৰিছিল। ঠিক তেনেকৈ বাল্য বিবাহৰ ক্ষেত্ৰত, অন্যান্য স্ত্ৰী স্বাধীনতা সম্পৰ্কত। আৰু তাতকৈ ডাঙৰ কথা, আজিৰ সমাজত যিটো ঘটি আছে এতিয়া আমি যিফালেই চাওঁ সেইফালে এই যে অনবৰত ভেহিকুলাৰ এক্সিডেণ্ট হৈ আছে, মদ খাই, ড্ৰাগছ খাই ল'ৰা ছোৱালী ধ্বংসৰ ফালে গৈ আছে আজিৰ তাৰিখত, তেতিয়াই কানিৰ বৰ বৃহৎ অসমীয়া সমাজখন ধ্বংসপ্ৰাপ্ত হ'ব লাগিছিল। আৰু তাৰ বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাই কিন্তু সংগ্ৰাম কৰিছিল। তেওঁৰ কানিয়াৰ কীৰ্তন এনেকুৱা এখন নাটক, যি নাটকৰ জৰিয়তে অসমীয়া মানুহক তেওঁ বুজাব বিচাৰিছিল যে কানিৰ বৰ বিহৰ পৰা তোমালোক মুক্ত হোৱা, নহ'লে অসমীয়া যদি বাচি নাথাকিব। ঠিক তেনেকৈ হেমচন্দ্ৰ বৰুৱাই যি বাহিৰে ৰং চং ভিতৰে কোৱা হতৰি যিখন উপন্যাস ধৰ্মী কিতাপ লিখিছিল, তাৰ জৰিয়তে কিন্তু হেমচন্দ্ৰই গোটেই অসমতে কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰিছিল। আৰু ডক্টৰ মহন্তই কোৱাৰ নিচিনাকৈ তাত তেওঁ ৰগৰ কৰি বিভিন্ন ধৰণৰ ব্যংগৰ ভাষাৰে সেই সময়ৰ যিবিলাক কুসংস্কাৰক বিশ্বাস কৰা মানুহ, অবৈজ্ঞানিক ধ্যান ধাৰণাৰ যিবিলাক কাম কাজ, তাৰ বিৰুদ্ধে তেওঁ কিন্তু বিভিন্ন কথা লিখিছিল। মই ভাবোঁ যে আজিৰ চৰকাৰেও এটা ব্যৱস্থা লোৱা উচিত। ইউনিভাৰ্চিটিৰ উপাচাৰ্য আছে, তেখেতকো মই অনুৰোধ কৰিছোঁ যে বাহিৰৰ অংশ ভিতৰে কোৱা হোটেলৰ কানিয়াৰ কীৰ্তন অসমৰ ছাত্ৰ ছাত্ৰী সমাজক পঢ়োৱাৰ কাৰণে কিবা এটা উপায় উলিওৱা উচিত। গতিকে মই আৰু বেছি কথা ক'ব খোজা নাই। আমি ইলোৰা বিজ্ঞান মঞ্চই সেইকাৰণে, যিহেতু আমি বিজ্ঞান মনস্কতাৰ পক্ষে সংগ্ৰাম কৰি আছোঁ, অসমত ডাইনী হত্যা, বাবা, সন্যাসী ইত্যাদি বিভিন্ন ধৰণৰ অবৈজ্ঞানিক কাম কাজৰ বিৰুদ্ধে আমি মানুহ সজাগ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে আমি আমাৰ হেমচন্দ্ৰ বৰুৱা দেৱক সন্মুখত ৰাখি এই সংগ্ৰামত আগুৱাই লৈ যাব খুজিছোঁ। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতেই উপাচাৰ্য ডক্টৰ মহন্তৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ কৰ্মকৰ্তা তথা আন অভ্যাগতসকলৰ উপস্থিতিত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লঘু ক্ৰিয়া বিভাগৰ সম্পাদক সুদীপ দাস, মানস প্ৰতিম দাস, ইলোৰা বিজ্ঞান মঞ্চৰ মনোজ ৰয়, ভূপেন কলিতা, জগন্নাথ দাস, হৰি কলিতা, প্ৰতুল দত্ত, সিদ্ধাৰ্থ বিশ্বাসৰ লগতে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।